নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই অনুপম দাস, এছিষ্টেণ্ট টিচাৰ। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পুনৰবাৰ এটা গুৰুত্বপূৰ্ণ অফিচিয়েল খবৰ লৈ আনিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ লেভেল এছঅএছ এক্সাম দিব বিচাৰে সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে এই ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ হ'ব। ছাত্ৰ ছাত্ৰীসকল, আমি চিৰিজ আকাৰে ভিডিঅ'সমূহ আপলোড কৰি আছোঁ। তোমালোকে আমাৰ চেনেলত ভিজিট কৰি অনুপম আছাম চেনেলত ভিজিট কৰি আমাৰ প্লে লিষ্টত যাবা। তাত এছঅএছ আমি ফাইল বনাই থৈছোঁ, তাৰ ভিডিঅ'সমূহ চেক কৰিবা। তাত সবিশেষ বহু কথা আলোচনা কৰিছোঁ, তাত তোমালোকে বহুখিনি ইনফৰমেশ্যন পাই যাবা। ইতিমধ্যে আমি কেনেদৰে এইচএছ লেভেল মাৰ্কছ ইম্প্ৰুভৰ কাৰণে বেটাৰমেণ্ট এক্সাম দিব লাগিব, হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামত যদি কোনো ছাত্ৰ ছাত্ৰীয়ে বিচৰা মতে নম্বৰ নাপায়, তেতিয়াহ'লে কেনেদৰে এছঅএছ এক্সাম বেটাৰমেণ্ট দি পিনে তেওঁলোকে মাৰ্কছটো বৃদ্ধি কৰিব পাৰিব। অন্যথা এইচএছএলচি এক্সামিনেশ্যন পাছ কৰা কোনো ছাত্ৰ ছাত্ৰীয়ে যদি পৰৱৰ্তী পৰ্যায়ত তেওঁ নপঢ়িলে, তেতিয়াহ'লে কেনেদৰে এছঅএছ এক্সাম দি পিনাই পিছত ডিগ্ৰী ডিপ্ল'মা কৰিব পাৰিব, সেই বিষয়ে আমি আলোচনা কৰি ভিডিঅ' আপলোড কৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পুনৰবাৰ কৈছোঁ, আমাৰ চেনেলৰ প্লে লিষ্টত গৈ তোমালোকে তাত এছঅএছ ফাইল বনাই থোৱা আছে, সেই এছঅএছ ফাইলত তোমালোকে ক্লিক কৰি সবিশেষ চাই ল'বা। ছাত্ৰ ছাত্ৰীসকল, স্ক্ৰীণত মই দেখুৱাইছোঁ এই অফিচিয়েল ৱেবছাইটৰ পৰা মই প্ৰস্পেক্টাছ ফৰ এডমিশ্যন ইন টু হায়াৰ ছেকেণ্ডেৰী লেভেল কোৰ্চ আছাম এছঅএছ অ'পেন স্কুলৰ যি অফিচিয়েল প্ৰস্পেক্টাছ, সেই প্ৰস্পেক্টাছখন ডাউনলোড কৰি তোমালোকক দেখুৱাব বিচাৰিছোঁ। এই প্ৰস্পেক্টাছখনৰ পৰাই মই তোমালোকক কিছু কথা আলোচনা কৰি আছোঁ, কাৰণ আমাৰ চেনেলত কেতিয়াও ফেক্ট ইনফৰমেশ্যন শ্বেয়াৰ কৰা নাই। আমি যি আলোচনা কৰোঁ সেইবিলাক জেনুইন কথাই আলোচনা কৰোঁ। গতিকে খবৰখিনি তোমালোকে সঠিক পাবা আমাৰ চেনেলটো, গতিকে ছাবস্ক্ৰাইব কৰিও ৰাখিবা। এনেকুৱা ধৰণৰ খবৰবিলাক আমি প্ৰায় শ্বেয়াৰ কৰি থাকোঁ। ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে মই এক্সাম চেণ্টাৰ লিষ্ট বা ষ্টাডি চেণ্টাৰ লিষ্টৰ কথা আলোচনা কৰিছিলোঁ আৰু এডমিশ্যনৰ কিছু ক্ৰাইটেৰিয়াও আলোচনা কৰিছোঁ। আজি তোমালোকে কি কি ছাবজেক্ট ল'বা বা ছাবজেক্টবিলাক কেনেকৈ চুজ কৰিব লাগিব তাৰ বিষয়ে অকণমান কথা পাতিম। তাৰ লগতে মই এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈছোঁ। মিনিমাম SSLC অৰ ক্লাছ 10 পাছ কৰিব লাগিব। তোমালোকক কৈছোঁৱে যে ক্লাছ 10 পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ অন্য এটা কোৱালিফিকেশ্যন হৈছে যে এ ফ্ৰেছ SSLC অৰ ক্লাছ 10 পাছ আউট লাৰ্ণাৰ কেন অলছ' টেক এডমিশ্যন ইন দ্য কোৰ্চ। মানে কোৰ্চটো এজন ফ্ৰেছ মানে নতুনকৈ পাছ কৰা যিসকল ক্লাছ 10 বা SSLC এক্সাম পাছ কৰা ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকেও ল'ব পাৰিব। কিন্তু নতুনসকলৰ কাৰণে এটা লিমিটেশ্যন আছে, যে বাট দেয়াৰ মাষ্ট বি 2 year gap ফ্ৰম দ্য ইয়াৰ অফ পাছিং SSLC or class 10 examination to appear in the all papers in open schooling course to get qualifying certificate of class 12। মানে নতুন ছাত্ৰ ছাত্ৰীসকল, মেট্ৰিক পাছ কৰা নতুন ছাত্ৰ ছাত্ৰীসকলৰ 2 বছৰ গেপছ থাকিব লাগে, তাৰপিছত তেওঁলোকে এডমিশ্যন ল'ব পাৰিব বুলি কৈছে। আৰু ছাবজেক্ট চুজ কৰাৰ ক্ষেত্ৰত চিম অফ দ্য ষ্টাডিজ, এই ক্ষেত্ৰত কৈছোঁ যে তোমালোকে ABCDEF তেনেকৈ গ্ৰুপ থাকিব, ছাবজেক্ট গ্ৰুপ। তোমালোকে সেই গ্ৰুপৰ পৰা গ্ৰুপৰ পৰা 2টা লেংগুৱেজ ছাবজেক্ট আৰু অন্যান্য BCDEFৰ পৰা 3টা বা 4টা ছাবজেক্ট চুজ কৰিব পাৰা। ইয়াৰ পিছতে তোমালোকক জনাব বিচাৰিছোঁ যে ফ্লেক্সিবল চিম অফ দ্য এক্সামিনেশ্যন, মানে পৰীক্ষাটো সম্বন্ধীয় 2টা কথা, যে এ লাৰ্ণাৰ কেন এভেইল ফ্লেক্সিবল ছিষ্টেম অফ এক্সামিনেশ্যন। খুব সুন্দৰ এক্সামিনেশ্যন, কাৰণ ইয়াত এণ্ট্ৰি এক্সিষ্ট প্ৰচেছটো ফ্লেক্সিবল হয়। এক্সামিনেশ্যন উইল বি কণ্ডাক্ট ওৱান্স এ ইয়েৰ। পৰীক্ষাটো বছৰেকত এবাৰেই হয়, প্ৰতি বছৰে এবাৰ হয়। আৰু নেক্সট 5 চান্সেছ কেন বি এভেইল ডিউৰিং ভেলিডিটি পিৰিয়ড অফ 5 years। 5 বছৰৰ ভিতৰত 5টা চান্স পাব ছাত্ৰ ছাত্ৰীসকলে। 5টা চান্স মানে 5বাৰ এপিয়াৰ কৰিব পাৰিব এবাৰ এডমিশ্যন লোৱাৰ পিছত। নেক্সট এডমিশ্যন ভেলিডিটি পিৰিয়ড অফ দ্য 5 years, মানে 5 বছৰ এবাৰ এডমিশ্যন ল'লে 5 বছৰ তেওঁলোকে পৰীক্ষা দি থাকিব পাৰিব। মানে যিহেতু বছৰত এবাৰকৈ হ'ব, 5 বছৰত 5বাৰ হ'ব, গতিকে 5বাৰে তেওঁ এপিয়াৰ কৰিব পাৰিব মাৰ্কছ ইম্প্ৰুভমেণ্টৰ কাৰণে। নেক্সট, লাৰ্ণাৰ মে এপিয়াৰ ইন 1 or more subject in any examination finishing the course within 5 years. Next, for candidate regular category, certificate cum marksheet will be issued after successful completion of 5 subject within 5 years of the registration। মানে এজন ছাত্ৰই ৰেজিষ্ট্ৰেশ্যন কৰাৰ 5 বছৰৰ ভিতৰত তেওঁ যদি
5টা ছাবজেক্টত ক্লিয়াৰ কৰে, মানে যিহেতু 5টা কম্পালচৰি ছাবজেক্ট, এই 5টা কম্পালচৰি ছাবজেক্ট যদি ছাকচেছফুল ক্লিয়াৰ হৈ পাছ আউট কৰে, তেতিয়াহ'লে তেওঁ চাৰ্টিফিকেট কাম মাৰ্কশ্বিট পাব, এই কথাটো কৈছে, অন্যথা বাকী সকলোতো নাপাব। টু এপিয়াৰ ইন দ্য এক্সামিনেশ্যন ফৰ চাৰ্টিফিকেশ্যন এ ৰেগুলাৰ কেটেগৰী লাৰ্নাৰ মাষ্ট হেভ টু কমপ্লিট 2 years gap from the year of the passing SSLC or class 10 examination, এই কথাটো মই কৈছোঁৱেই। যিসকলে নতুনকৈ পাছ কৰে তেওঁলোকৰ 2 বছৰ গেপছ থকাৰ প্ৰয়োজন আছে SSLC পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে। নেক্সট, an HS pass candidate can also take admission as a regular candidate on submission of the migration certificate, এই কথাটো কৈছে যে কোনো এজন ছাত্ৰই যদি HS পাছ কৰিছে তেতিয়াহ'লে সেইসকল ছাত্ৰ ছাত্ৰীও বেটাৰমেণ্ট বা এডমিশ্যন ল'ব পাৰিব ৰেগুলাৰকৈ, যদি তেওঁলোকে মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন দিব পাৰে। নেক্সট, ফৰ কেণ্ডিডেটছ আণ্ডাৰ এ পাৰ্ট কেটেগৰী আপন পাছিং ইন অল দ্য অপশ্যনেল ছাবজেক্ট উইথিন 5 years অফ ৰেজিষ্ট্ৰেশ্যন উইল ৰিচিভ মাৰ্কশ্বিট, no certificate will be issued to part category candidate। যদি পাৰ্ট টাইমভাৱে কোনো ছাত্ৰ ছাত্ৰীয়ে বেটাৰমেণ্ট বা মাৰ্কছ ইম্প্ৰুভমেণ্টৰ কাৰণে পৰীক্ষাটো দিয়ে, তেতিয়াহ'লে তেওঁলোকে কিন্তু অকল মাৰ্কশ্বিটে পাব, চাৰ্টিফিকেট নাপাব। বহু ছাত্ৰ ছাত্ৰী আমাক এইটো কৈ থাকে যে ছাৰ আমি গোটেইকেইটা ছাবজেক্টতে এপিয়াৰ কৰিব পাৰোঁ, কোনো ছাত্ৰ ছাত্ৰীয়ে কয় যে 1টা বা 2টা বা 3টা ছাবজেক্টত আমি এপিয়াৰ কৰিব পাৰোঁ, কেনেকুৱা ধৰণৰ প্ৰচিডিউৰ আছে, কি কথা আপুনি জনাব। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই এই ভিডিঅ'ৰ মাধ্যমেদি তোমালোকক সবিশেষ জনাই দিছোঁ যে এডমিশ্যন প্ৰচিডিউৰ 2টা আছে, ৰেগুলাৰকৈও এডমিশ্যন ল'ব পাৰে, পাৰ্ট টাইমকৈও ল'ব পাৰে। ৰেগুলাৰকৈ ল'লে তোমালোকে 5টা ছাবজেক্টত ক্লিয়াৰ কৰিব লাগিব এট এ টাইম, মানে এবাৰতে তোমালোকে 5টা ছাবজেক্ট যদি ক্লিয়াৰ কৰা তেতিয়াহ'লে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট 2খনেই পাবা। আৰু যদি তোমালোকে পাৰ্ট টাইমভাৱে এডমিশ্যন ল'ব বিচাৰা তেতিয়াহ'লে সেইসকল ছাত্ৰ ছাত্ৰীয়ে সৰ্বাধিক 4টা ছাবজেক্ট বা 3টা 2টা 1টা ছাবজেক্টত ক্লিয়াৰ কৰিলে তেওঁলোকে অকল মাৰ্কশ্বিটখন পাব, চাৰ্টিফিকেটটো সেইসকল ছাত্ৰ ছাত্ৰীয়ে নাপাব। গতিকে সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে সকলোখিনি সম্ভৱ নহয়, যাৰ যেনেকুৱা সুবিধা হয় সেইমতে এডমিশ্যন লোৱা, নিজৰ কেৰিয়াৰটো ইম্প্ৰুভ কৰা, তাৰে আমি আশা ৰাখিছোঁ। এনেকুৱা ধৰণৰ খবৰবিলাক আমি প্ৰায়ে আলোচনা কৰি থাকোঁ। ইয়াতে যদি কিবা ডাউটছ আছে কোনো ছাত্ৰ ছাত্ৰীৰ কাৰণে, তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্টটো কৰি থ'বা, মই যিমান পাৰোঁ চেষ্টা কৰিম সহায় কৰিবৰ কাৰণে। কাৰণ SOS HS বেটাৰমেণ্টৰ সবিশেষ অসমৰ ভিত্তিত প্ৰায় আলোচনা কৰি থকা আমাৰ অনুপম এডুকেশ্যনেল জ্ঞান চেনেলটোৱে আছে। বেছিকৈ আমাৰ চেনেলতে এইখিনি ভিডিঅ' আমি আপলোড কৰোঁ, গতিকে আমাৰ চেনেলটো তোমালোকে চাইছা বহুতে, কিন্তু ছাবস্ক্ৰাইব কৰা নাই। গতিকে আশা ৰাখিছোঁ ছাবস্ক্ৰাইব কৰি পিনে অকণমান আমাকো তোমালোকে ছাপোৰ্ট কৰিবা বুলি আশা ৰাখিছোঁ। আৰু তোমালোকক শেষৰবাৰ কৈছোঁ, মোড অফ এডমিশ্যন যিটো মই ৰেগুলাৰ আৰু পাৰ্ট টাইমৰ কথা আলোচনা কৰিছোঁ, অপশ্যন 2টাই আছে। ৰেগুলাৰকৈ এডমিশ্যনো ল'ব পাৰে। ৰেগুলাৰ মানে যিসকলে মেট্ৰিক পাছ কৰাৰ পিছত হাই ছেকেণ্ডেৰী পৰীক্ষাত বহা নাই বা তেনেকুৱা ধৰণৰ পাৰ লেভেল পৰীক্ষাবিলাক দিয়া নাই, সেইসকলে ৰেগুলাৰকৈ পঢ়িব পাৰিব। আৰু যিসকলে ইতিমধ্যে হাই ছেকেণ্ডেৰী পাছ কৰিলে, BA MA পাছ কৰিছে, তেওঁলোকে যদি বেটাৰমেণ্ট দিম বুলি ভাবে তেতিয়াহ'লে পাৰ্ট টাইম এডমিশ্যন ল'ব লাগিব। আৰু ৰেগুলাৰকৈ এডমিশ্যন ল'বৰ কাৰণে কিন্তু পাৰ্ট টাইম দিয়া ছাত্ৰ ছাত্ৰীও পাৰিব, কিন্তু মাইগ্ৰেশ্যন চাৰ্টিফিকেট ছাবমিট কৰিব লাগিব। বা যি কি নহওক, ভিডিঅ'টো নহ'লে বৰ দীঘল হৈ যাব। আজি ইমানতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ। জয় আই অসম।